যে ডেমোগ্ৰাফিক চেঞ্জক লৈ পেলাই হিমন্ত বিশ্ব শৰ্মা চিন্তিত। বাংলাদেশৰ প্ৰব্ৰজনক লৈ হিমন্ত বিশ্ব শৰ্মা চিন্তিত। হিন্দুসকলৰ ভৱিষ্যতক লৈ হিমন্ত বিশ্ব শৰ্মা চিন্তিত। যদি আপুনি ডেমোগ্ৰাফিক চেঞ্জক লৈ পেলাই ইমানেই চিন্তিত, তেতিয়াহ'লে আপুনি বাংলাদেশৰ সীমা চিল কৰিব কিয় নোৱাৰে? যদি আপুনি ডেমোগ্ৰাফিক চেঞ্জক লৈ ইমানেই চিন্তিত, NRC কাৰ্যকৰী ৰূপ কিয় নিদিয়ে? উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ডাঙৰীয়া যেনেকৈ হিন্দুত্ববাদী চেতনাৰ বা চিন্তাৰ এক পোষ্টাৰ বয় হিচাপে গোটেই দেশত নিজকে পৰিচয় দিবলৈ চেষ্টা কৰি আছে, এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো অসমৰ পৰা মুখ্যমন্ত্ৰী হৈ ভাৰতবৰ্ষত হিন্দুত্ববাদী বিভাজনকামী সাম্প্ৰদায়িক চিন্তা চৰ্চাৰ এজন অগ্ৰণী ব্যক্তি হিচাপে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে উঠিবই লাগিছে। বছৰত 4বাৰ বিধানসভা বহিব লাগে, তেখেতে 3বাৰ বহায়। তেখেতৰ সময় নাই, কেলৈ হি ইজ এ পাৰ্ট টাইম চিফ মিনিষ্টাৰ। পাৰ্ট টাইম চিফ মিনিষ্টাৰে অসমত ফুল টাইম দিব নোৱাৰে। এতিয়া আমাৰ অসমত এজন মুখ্যমন্ত্ৰী আমি দেখিছোঁ, যিজনক আমি পাৰ্ট টাইম চিফ মিনিষ্টাৰ বুলি ক'ব পাৰোঁ। পাৰ্ট টাইম চিফ মিনিষ্টাৰ বুলি কিয় কৈছোঁ? যিখন অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সুদীৰ্ঘ 13 বছৰ অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছিলে, যিগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ দীঘলীয়া সময় অসমৰ শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী, আজিলৈকে ভাৰত বাংলা সীমান্তত লাটিটোলা ডুমাগুৰি বুলি দুটুকুৰা জেগাত 4.5 কিলোমিটাৰ কৰিমগঞ্জ জিলাৰ আৰু ভাৰত বাংলা সীমান্তত এতিয়াও উন্মুক্ত হৈ আছে। বিধায়ক কিনা বেচাত যে সিদ্ধহস্ত, ক্ষমতা দখল কৰিবৰ কাৰণে যিকোনো পৰ্যায়লৈকে যে যাব পাৰে, সেই কথাবিলাক ইতিমধ্যে অসমৰ মানুহে বিভিন্ন সময়ত দেখা পাইছে। যিটো হৰ্চ ট্ৰেডিং বুলি কয় ৰাজনীতিত, দ্য মষ্ট এক্সপাৰ্ট হৰ্চ ট্ৰেডিং অফ ইণ্ডিয়া ইজ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমত তেওঁৰ সেই কুখ্যাতি সকলোৱে গম পোৱাৰ পিছত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই মষ্ট কম্পিটেণ্ট হৰ্চ ট্ৰেডাৰজনক এতিয়া ঝাৰখণ্ডত ব্যৱহাৰ কৰি ইতিমধ্যে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাম্পাই সোৰেনক বিজেপি দলত যোগদান কৰাইছে, তেওঁৰ লগৰসকলক যোগদান কৰাইছে। আৰু এই গোটেই প্ৰক্ৰিয়াটোত যি ধৰণৰ ধনসৱস্ত ৰাজনীতিটো জড়িত আছে, এই ধনখিনিৰ আহৰণৰ উৎস হৈছে অসমৰ চিণ্ডিকেট ব্যৱস্থাটো। চিণ্ডিকেট ব্যৱস্থাৰ একাংশ ধন ঝাৰখণ্ডলৈ যায়, একাংশ ধনেৰে ক'ৰবাত স্কুল খুলিছে, ক'ৰবাত ৰিচৰ্ট বনাইছে, ক'ৰবাত মাজুলীত মাটি কিনিছে, আৰু কেন্দ্ৰীয় বিজেপি নেতৃত্ব চকু মুদি পেলাই বহি থাকে। কেলৈ? কাৰণ কেন্দ্ৰীয় বিজেপি নেতৃত্বই বুজি পায় যে এজনেই চিফ মিনিষ্টাৰ আছে অসমত, যাক এখন ৰাজ্যৰ ইলেকশ্যনৰ কাৰণে প্ৰয়োজন হোৱা সমগ্ৰ ধনৰাশি তেওঁ নিজৰ ৰাজ্যখনত লুটপাট কৰি হ'লেও আনি পেলাই ব্যৱহাৰ কৰিব। আৰু ইয়াৰ উদ্দেশ্যটো কি? উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ডাঙৰীয়া যেনেকৈ হিন্দুত্ববাদী চেতনাৰ বা চিন্তাৰ এক পোষ্টাৰ বয় হিচাপে গোটেই দেশত নিজকে পৰিচয় দিবলৈ চেষ্টা কৰি আছে, এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো অসমৰ পৰা মুখ্যমন্ত্ৰী হৈ ভাৰতবৰ্ষত হিন্দুত্ববাদী বিভাজনকামী সাম্প্ৰদায়িক চিন্তা চৰ্চাৰ এজন অগ্ৰণী ব্যক্তি হিচাপে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে উঠিবই লাগিছে। মহাৰাষ্ট্ৰত 41 দিন বহিছে 2023 চনত বিধানসভা। 2023 চনত মহাৰাষ্ট্ৰত 41 দিন, পশ্চিমবংগত 2023 চনত 40 দিন, আৰু কৰ্ণাটকত 2023 চনত বিধানসভা পৰিচালিত হৈছে 39 দিন।
আৰু অসমত 2023 চনত বিধানসভা পৰিচালিত হৈছে 19 দিন। এতিয়া তেখেতৰ যুক্তিটো চাব, বছৰত 4বাৰ বিধানসভা বহিব লাগে, তেখেতে 3বাৰ বহায়, তেখেতৰ সময় নাই। কেলৈ? হি ইজ এ পাৰ্ট টাইম চিফ মিনিষ্টাৰ। পাৰ্ট টাইম চিফ মিনিষ্টাৰে অসমত ফুল টাইম দিব নোৱাৰে। অসমৰ সময় তেওঁ কেন্দ্ৰীয় নেতৃত্বক তৈলমৰ্দন কৰিবলৈ বিজেপি দলৰ দায়িত্ব লৈ পেলাই ঝাৰখণ্ডত গৈ বহি থাকিবলগীয়া হৈছে। এতিয়া বিধানসভাৰ দিন কমাই দিছে, যিটো সময়ত মহাৰাষ্ট্ৰ, ৱেষ্ট বেংগল, কৰ্ণাটকত 41 দিন, 40 দিন, 39 দিন বহিছে, 2023 চনত অসমত বিধানসভা বহিছে 19 দিন। আচল কথাটো হৈছে যিকোনো এটা দিন তেখেতে সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি নকৰাকৈ থাকিব নোৱাৰে। 2 নম্বৰ, অসমত লুটপাট চলাই থাকিব লাগে। লুটপাট চলোৱা পইচা নি পেলাই ঝাৰখণ্ডত খৰচ কৰিব লাগে। আৰু এই কথাবিলাক ঢাকি ৰাখিবৰ কাৰণে তেখেতে চেষ্টা কৰি থাকোঁতে পৰিস্থিতি কেনেকুৱা হৈছে? একেদিনাখনে আলফাই 25টা বোম পাতি দিছে। পৰেশ বৰুৱা ডাঙৰীয়া বোম ফুটাব নোৱাৰা মানুহ নহয়, বোম আগতে বহুত ফুটিছে আলফাৰ নেতৃত্বত। এই কথা অসমৰ মানুহে পাহৰা নাই। কিবা শুভ বুদ্ধি উদয় হৈছে যে 25টা বোম নুফুটিবৰ কাৰণে পাতিলে। কিন্তু এই কথাই প্ৰতিমন কৰে যে অসমত আইন শৃংখলা নাই, গৃহমন্ত্ৰী 100% ব্যৰ্থ, 18,000 ৰেপ কেছ, মহিলা নিৰ্যাতনৰ কেছ, যোৱা বিজেপিৰ 8 বছৰীয়া কাৰ্যকালত থানাত FIR হৈছে 18,000+। বিজেপিৰ 8 বছৰীয়া কাৰ্যকালত 18,000তকৈ বেছি মহিলা নিৰ্যাতন সংক্ৰান্তীয় ৰেপজনিত বা ৰেপ বা মলেষ্টেশ্যন এনেকুৱা কেছ অসমৰ থানাত। কিন্তু মুখ্যমন্ত্ৰীৰ সময় নাই এইবিলাক কথা চাবলৈ। কেলৈ? তেখেত ঝাৰখণ্ডলৈ যাব লাগিব। আপোনালোকে তেখেতৰ ফেচবুকৰ পৰা মই তথ্য আদায় কৰি দেখিছোঁ, যোৱা 3 মাহত আধা সময় মুখ্যমন্ত্ৰী ঝাৰখণ্ডত আছে। কোনজন মুখ্যমন্ত্ৰী অসম ভাৰতবৰ্ষত আছে? মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি নেতা হোৱাত আপত্তি কৰিবলগীয়া একো নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপিৰ ৰাষ্ট্ৰীয় নিৰ্বাচনী প্ৰচাৰক হোৱাত মোৰ আপত্তি কৰিবলগীয়া একো নাই। কিন্তু উই নিড এ ফুল টাইম চিফ মিনিষ্টাৰ ইন আছাম। আমাক অসমত এজন পূৰ্ণ পৰ্যায়ৰ সকলো সময়তে অসমৰ ৰাইজৰ লগত, ৰাইজৰ কাষত, ৰাইজৰ সমস্যাৰ সৈতে জড়িত হৈ থাকিব পৰা মুখ্যমন্ত্ৰী লাগে। আৰু ঝাৰখণ্ডত গৈ পেলাই কি বুলি কয় যে ডেম'গ্ৰাফিক চেঞ্জক লৈ পেলাই হিমন্ত বিশ্ব শৰ্মা চিন্তিত। বাংলাদেশৰ প্ৰব্ৰজনক লৈ হিমন্ত বিশ্ব শৰ্মা চিন্তিত। হিন্দুসকলৰ ভৱিষ্যতক লৈ হিমন্ত বিশ্ব শৰ্মা চিন্তিত। যদি আপুনি ডেম'গ্ৰাফিক চেঞ্জক লৈ পেলাই ইমানেই চিন্তিত, তেতিয়াহ'লে আপুনি বাংলাদেশৰ সীমা চিল কৰিব কিয় নোৱাৰে? যদি আপুনি ডেম'গ্ৰাফিক চেঞ্জক লৈ ইমানেই চিন্তিত, NRC কাৰ্যকৰী ৰূপ কিয় নিদিয়ে? আপুনি যে ঝাৰখণ্ডত গৈ পেলাই যে মানুহক বুজাই আছে যে আপুনি যে ঝাৰখণ্ডৰ মানুহৰ ত্ৰাণকৰ্তা হ'ব বিচাৰিছে, প্ৰথমতে আপুনি অসমীয়া জাতিৰ দায়িত্ব লৈছিলে, অসমৰ দায়িত্ব লৈছিলে নে ঝাৰখণ্ডৰ দায়িত্ব লৈছিলে? আপুনি যে ঝাৰখণ্ডৰ মানুহক কৈ আছে যে মই ঝাৰখণ্ডখন অসম হ'বলৈ নিদিওঁ, বাংলাদেশী প্ৰব্ৰজনৰ পৰা ঝাৰখণ্ডক মই বচাম, আপোনাক অসমৰ মানুহে মুখ্যমন্ত্ৰী পাতিছে। আপুনি অসম বাংলাদেশ সীমান্ত কিয় চিল নকৰে? সমস্যা ক'ত? খিলঞ্জীয়াৰ সংজ্ঞা কিয় নিৰূপণ নকৰে? অসমীয়াৰ সংজ্ঞা আপুনি কিয় নিৰূপণ নকৰে? অসম চুক্তিৰ 6 নং দফা আপুনি কিয় কাৰ্যকৰী নকৰে? ভূমি আইন সম্পৰ্কত আপুনি কিয় সংশোধন কৰিব নোৱাৰে? গোটেই দেশখনত এই ধৰণৰ কিনা বেচা হৰ্চ ট্ৰেডিং অসমৰ মুখ্যমন্ত্ৰীজন জড়িত হোৱাটো মই ভাবোঁ যে অসমৰ মান সন্মান, স্বাভিমান আৰু আত্মসন্মানৰ বিষয়টো ইয়াত জড়িত হৈ পৰিছে। যে এজন অসমৰ যিখন আসনত গোপীনাথ বৰদলৈ ডাঙৰীয়া বহিছিলে, যাক ভাৰতৰত্ন বুলি আমি কওঁ, সেই গোপীনাথ বৰদলৈ ডাঙৰীয়া ভাৰতৰত্ন বহা চকীখনত বহা মানুহজন পাৰ্ট টাইম চিফ মিনিষ্টাৰলৈ পৰ্যবেক্ষিত হৈ এজন বেপাৰী ৰূপত
ৰাজনৈতিক বেপাৰী ৰূপত দেশৰ মানুহৰ সম্পৰ্কত পৰিচিত হোৱাটো অসমৰ দৰে এখন উচ্চ শিক্ষিত সাংস্কৃতিবান ৰাজ্যৰ কাৰণে মই ভাবোঁ যে ডাঙৰ অভিশাপ।